মই একচুৱেলি ঘৰত আছিলোঁ। মোৰ ঘৰ একচুৱেলি দফলাটিং ITF পইণ্টত। কিবা এটা মাত শুনিলোঁ, প্ৰায় 5 মিনিটমানৰ পিছত মই ওলাই আহিলোঁ। তাৰপিছত দেখিছোঁ দুজন মানুহ পৰি আছে। এজন গোটেই পেটৰ ভূৰটো ওলাই আছে আৰু এজন পৰি আছে। তেখেতক মই লৰালৰিকৈ মোৰ ঘৰৰ পৰা গাড়ীখন উলিয়াই আনি পেলাই মই তিতাবৰ মেডিকেললৈ আহিছোঁ। আহি থাকোঁতে দফলাটিং বজাৰ কাষতে আৰু এজন পেচেণ্ট এই এক্সিডেণ্ট কৰি থৈ যোৱা গাড়ীখনে মানুহ এজন পালোঁ। ল'ৰাটো লৈ আহিলোঁ। একচুৱেলি ল'ৰাটো ITত পঢ়ে। আনি পেলাই তিতাবৰ মেডিকেল পালোঁ। এজনটো মৰিছে একদম। কি গাড়ীখন দিলে গম পাইছে নেকি? গাড়ীখন দীঘল কিবা গাড়ী টনা তলি বুলি কয় যে এখন ঠেলা, তেনেকুৱা গাড়ী। মানুহ গৈছে ছাৰ, ভোটাত আছিলে তোমাৰকেইটা ভোটা মালিক এটা আমি চাউণ্ড শুনিলোঁ। মোৰ ঘৰটো পোনে পোনে প্ৰায় 200 মিটাৰ আঁতৰত দুদুৱালিৰ পৰা। শুনাৰ পিছত আমি আহিলোঁ। অহাৰ পিছত এজন মানে এজন ৰাস্তা কিনাৰত পৰি আছে আৰু বাইকখন কিনাৰত এজনটো দুদুৱালিৰ তলত পৰি গোটেই মানে ভিতৰৰ যিখিনি মানে পেটু চব ওলাই আছে। তাৰপৰা তেখেতৰ পৰা আমি 1-0 ফোন কৰিলোঁ। 1-0 গুৱাহাটীৰ পৰা কেনেকৈ কণ্টেক্ট কৰি যোৰহাটৰ পৰা আহিছে। তাৰপৰা আমাৰ আকৌ যিজন ছাইডত পৰিছে অকণমান চেঞ্চ আহিলে। চেঞ্চৰ লগালগ আমাৰ মোৰ লগৰ এজনক গাড়ীটাক তিতাবৰ মেডিকেললৈ পঠাই দিলোঁ। তাৰপিছত পুলিচ প্ৰশাসনো আহিলে। এজন এতিয়া লৈ গৈছে। কিন্তু গম পোৱা মতে যিখন গাড়ী এখনৰ 10 টকীয়া টেলাৰ বুলি কোৱা শুনিছোঁ আৰু মই। কিন্তু তিতাবৰ প্ৰশাসনৰ গেট নাকা চেকিং আছে, নাকা চেকিংখন তাত ভাঙি থৈ আহিছে আৰু কিবা এল্ট'খন শুনিছে। আকৌ আমাৰ দফলাটিং সাপ্তাহিক বজাৰ ওচৰত ITI কলেজৰ এজন ষ্টুডেণ্টক খুনিয়াই থৈ আহিছে সেই গাড়ীখনে। বহুত কম গাড়ীখন বহুত দূৰ চাগে গৈ পোৱাগৈ নাই। বহুত কম ধৰিবও পাৰে হয়তো, প্ৰশাসনে ইনফৰ্মেশ্যন পাইছে যে কেনেবাকৈ তেনেকুৱা হয়। এই 10 টকীয়া টেলাৰ বুলি কয়, যিখন মানে হাইড্ৰলিক JCB কঢ়িয়া অনা নিয়া কৰে, টেলাৰ বুলি কয়। তেখেতলোকৰ ক'ত মৃত্যু হয় একো আমি ID প্ৰুফ নাই, একো প্ৰুফ পোৱা নাই। খালি মোবাইল এটা পাইছিলোঁ। আপোনাৰ মোবাইলটো মই আমাৰ তিতাবৰ ভাৱটো চাওক মই সঞ্জাই দিলোঁ। মোক দিছিলে। আহত এজন হৈছে, এজন স্পট ডেথ হৈছে। তেখেতেও মানে বৰ খুব ভাল হোৱা নাই চাগে, অকণমান কিন্তু বচা লক্ষণটো আছিলোঁ। কিন্তু বাউসীত দিব পাৰে যেন তেওঁ উঠাই নিছে সেইটো।